60 বছৰলৈকেহে গাড়ীখন চলাব পাৰে গতিকে তাৰপিছত আৰু যিমান তেওঁ এক্সপিৰিয়েঞ্চ থাকক বা যিমান যি ধুনীয়াকৈ চলাওক তেতিয়া তেওঁক মানে গাড়ী চলাব পৰা যিটো চাৰ্টিফিকেট দিয়া নহয় অৰ্থাৎ 60 বছৰৰ পিছত তেওঁলোকৰ লাইচেন্সৰ কোনো ভেলিডিটি নাথাকে আৰু 60 বছৰ হোৱাৰ পিছতো মানুহজন আমাৰ ইফালে বিশেষকৈ প্ৰায় বুঢ়াই হয় গতিকে 60 বছৰত যে গাড়ী চলাই ঘূৰি ফুৰিব এনেকুৱা নহয় গতিকে সেয়েহে মই তাৰমানে এইখিনি সময়ত যিহেতু য়াং জেনেৰেশ্যন আৰু গোটেই তাকত আছে দেহ পানী সকলো সুস্থ আছে কাৰণে মই গাড়ীখন য'তে হ'লে চলাওঁ মই যিমান বৰষুণ দিলেও মই গাড়ী নিওঁ যিমান ৰ'দ দিলেও মই গাড়ী নিওঁ গতিকে যেনেকৈ যি পৰিস্থিতি নহওক বা পৰিৱেশ নহওক মই তাত গাড়ীখন নিমেই কাৰণ এতিয়াই যদি নচলাওঁ মই পিছত চলাব নোৱাৰিম তেতিয়া হয়তো মোৰ হাতত বহুত মানে টকা পইচা থাকিলেও মই গাড়ী চলাব পৰাৰ মোৰ অথৰিটি নাথাকে কাৰণ কিয় সেই সময়ত মোৰ 60 বছৰ হৈ গ'ল গতিকে 60 বছৰৰ পিছত যিহেতু চাৰ্টিফিকেটবিলাক দিয়া নহয় সেইকাৰণে মানে মনত আশা আছে যদিও এইটো সফল নহয় সেইকাৰণে মই যিমান ৰ'দ দিলেওতো গাড়ীখন নিওঁৱেই বৰষুণ দিলেও নিওঁ গতিকে যিকোনো টাইমত মই গাড়ীখন চলাওঁ এইকাৰণে যে এতিয়াই যদি নচলাওঁ চলাম কেতিয়া ঠিক একেদৰে এতিয়াই যদি এনেধৰণৰ বয়সত যদি এনজয় নকৰে জীৱনততো এটাই মাত্ৰ সময় আহে যিটো সময় মানে কি কয় সকলোৰে এদিন বুঢ়া হ'ব আৰু বুঢ়া হোৱাৰ পিছত আৰু কি দুজন বন্ধু মাত দিল গাড়ীৰ ভিতৰৰ পৰা আৰু মই আলোচনা কৰিলোঁ বা কথা পাতিলোঁ আৰু সেইটোৱে গতিকে আপোনালোকেও যদি ইচ্ছা আছে চলাওক গাড়ী যদি আছে সাঁচি থোৱাৰ কাৰণে নহয় গাড়ীবিলাক বৰষুণৰ পৰা মানে হাত সাৰিবৰ কাৰণেই হয় ৰ'দৰ পৰা হাত সাৰিবৰ কাৰণে কিছু আৰাম মানে পোৱা যায় কিন্তু গাড়ীখন লৈ বা কিনি ঘৰৰ ভিতৰত ধুনীয়াকৈ সাজাই থোৱাৰ কাৰণে গাড়ী নহয় টকা লাগে মানুহক আপদে বিপদে টকা লাগে কিন্তু গডৰেজত যিবিলাক মানে টকা আছে টকাবিলাক গডৰেজত সজাই থোৱাৰ কাৰণে নহয় আপদে বিপদে অসুখ বিসুখৰ কাৰণতে টকা পইচা লাগে বা পঢ়া শুনা ইত্যাদি ইত্যাদি বেমাৰ আজাৰ গতিকে সেইকাৰণে মই কৈছোঁ যে গাড়ী যদি আপোনালোকৰো আছে আপোনালোকে চলাওক আৰু ধুনীয়াকৈ এনজয় কৰক আৰু গাড়ীবিলাক সজাই থোৱাৰ কাৰণে নহয় গাড়ীবিলাক কিয় বনাইছে যে বৰষুণত জিকিব গাড়ীখন বেয়া হ'ব নহয় কোম্পানীয়ে এনেকৈয়ে বনাইছে গাড়ীখন যাতে বৰষুণত জিকিলেও বেয়া নহয় ৰ'দত থাকিলেও বেয়া নহয় গতিকে সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ ফটকৈ মনত পৰিল আৰু মনৰ কথাখিনি ক'লোঁ গতিকে মই যে এনেকৈ সৰু সৰু ভিডিঅ'বিলাক ফেচবুকত দি থাকোঁ আপোনালোকৰ কেনেকুৱা লাগে ভাল লাগে নে বেয়া লাগে বা মোৰ কথাবিলাক উচিত নে অনুচিত বা মোৰ কথাবিলাক আপোনালোকে সঁচা বুলি ভাবে নে নাভাবে এইবিলাক মোক কমেণ্ট কৰি জনাব আৰু ফ'ল' কৰিবলৈ নপাহৰিব তাৰপিছত যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰ ভিডিঅ' যাতে পাই থাকে সেইকাৰণে মই বেল আইকনটো বজাই দিব আৰু ফেচবুকত চাই থাকিলে ফ'ল' কৰিব নাপাহৰিব আজিলৈ বাই বাই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ